নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে কেইটামান গুৰুত্বপূৰ্ণ কথা আজি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিব বিচাৰিছোঁ। অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰে আজি শিক্ষক নিযুক্তি সম্পৰ্কত কেইবাটাও কথা ঘোষণা কৰিছে, যিকেইটা ঘোষণা আগন্তুক দিনবোৰত কাৰ্যকৰী হ'বলৈ গৈ আছে। বিশেষকৈ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত কেইবাটাও আজি নিয়ম সলনি হোৱাৰ আগন্তুক দিনবোৰত সম্ভাৱনা আমি দেখিছোঁ। আজি মুখ্যমন্ত্ৰী ডাঙৰাই এখন সভাত খুব ধুনীয়াকৈ আজি বিষয়বোৰ উল্লেখ কৰিছে। গতিকে কথাটো হ'ল যে শিক্ষক নিযুক্তিৰ কেইবাটাও নিয়ম আগন্তুক দিনবোৰত সলনি হ'বলৈ গৈ আছে, আৰু কি নিয়ম সলনি হ'বলৈ গৈ আছে সেইকেইটা কথা আজি আলোচনা কৰিব বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু শ্বেয়াৰ কৰিব। যে প্ৰথমতে আমাৰ যিহেতু অসমত নিযুক্তি প্ৰক্ৰিয়া জিলা ভিত্তিত হৈ আহি আছে বা আহি আছিল, এতিয়ালৈকে আহি আছে, আৰু এই জিলাসমূহৰ ভিতৰত যিহেতু 3খন বা 4খন ডিষ্ট্ৰিক্ট ছিলেকশ্যন কৰিব দিয়া হয় নিজৰ পচন্দ অনুযায়ী, আৰু এই পচন্দ অনুযায়ী যেতিয়া ছিলেকশ্যন কৰা হয় সেই ছিলেক্ট কৰা অনুযায়ী এজন প্ৰাৰ্থীয়ে নিযুক্তি পায়, আৰু এইটো অসম ভিত্তিত হয়, সেইটো আপোনালোকে নিশ্চয় জানে। আৰু এই প্ৰক্ৰিয়াটো হয়তো আগন্তুক দিনত সলনি হোৱাৰ সম্ভাৱনা আমি দেখিছোঁ, কাৰণ মুখ্যমন্ত্ৰী ডাঙৰে এই কথাটো এনেকৈ ঘোষণা কৰিছে যে নিযুক্তি প্ৰক্ৰিয়া আগন্তুক দিনত জিলা ভিত্তিত নহয় কিনে স্কুল অনুযায়ী হ'বলৈ গৈ আছে, আৰু সেই স্কুল অনুযায়ী বিজ্ঞাপন মানে কি পাব্লিছ কৰিব, আৰু আপোনালোকৰ য'ত মন পচন্দ হয় তাতহে আপোনালোকে চইচ কৰিব লাগিব। কাৰণ জিলা ভিত্তিত দিলে কিছুমান ডিষ্ট্ৰিক্ট বাদ পৰি যায়, আৰু বাদ পৰি যোৱাৰ লগে লগে সেই অঞ্চলবিলাকত কি হয়, শিক্ষকৰ নাটনি হৈয়ে থাকে। এতিয়া ধৰক দুৰ্গম অঞ্চলত বহুতো শিক্ষক যাব নিবিচাৰে। এতিয়া কথাটো হ'ল সেই দুৰ্গম অঞ্চলবিলাকৰ স্কুলত যিবিলাক পদ খালী হৈ থাকিব বা য'ৰে নহওক, তাত খালী হৈ থকাৰ লগে লগে স্কুল অনুযায়ী বিজ্ঞাপন পাব্লিছ কৰিব, আৰু যিবিলাক স্কুলত খালী হ'ব সেই খালী পদসমূহত যেতিয়া আপোনালোকে নিযুক্তি পাব, সেই নিযুক্তি পোৱা স্কুলখন আপোনালোকে গোটেই জীৱনটোৱে চাকৰি কৰি থাকিব লাগিব। হয়তো এনেকুৱা নিয়মটো হ'বলৈ গৈ আছে। 5550 পদত নহ'লেও 4500 যিহেতু ডিষ্ট্ৰিক্ট ছিলেকশ্যন মানে দিলে, গতিকে নেক্সট যিবিলাক এডভাৰ্টিজমেণ্ট ওলাব হয়তো এনেকুৱা এটা আমি সম্ভাৱনা দেখিছোঁ। কাৰণ ডিষ্ট্ৰিক্ট ছিলেকশ্যন কৰি দিয়াৰ ফলত কিছুমান জিলাত বহুতো প্ৰাৰ্থীয়ে যাব নোখোজে, যাৰ কাৰণে সেই জিলাবিলাকত কি হয়, শিক্ষকৰ নাটনিটো সদায় হৈয়ে আছে আৰু হৈয়ে থাকে। প্ৰায় 2000 মান বিদ্যালয় এতিয়াও কি মুখ্যমন্ত্ৰীয়ে নিজে কৈছে যে 2000 মান বিদ্যালয়ত এজন শিক্ষকৰে কি হৈ আছে, বিদ্যালয়বিলাক চলি আছে, আৰু যাৰ কাৰণে সেই অঞ্চলবিলাক শিক্ষাৰ পৰা পিছ পৰি গৈছে। কাৰণ সেই অঞ্চলবিলাকত কি হয়, বহুত আবেদন নকৰাৰ কাৰণে শিক্ষক দিব পৰা নাযায়, যাৰ কাৰণে সেই অঞ্চলবিলাক শিক্ষাৰ ক্ষেত্ৰত বঞ্চিত হৈ আহি আছে, আৰু শিক্ষকৰ নাটনিটো হৈ আছে। গতিকে এতিয়া যি ডিষ্ট্ৰিক্ট অনুযায়ী বা অসম ভিত্তিত ছিলেকশ্যনটো হৈ আছে, হয়তো আগন্তুক দিনবোৰ স্কুল ভিত্তিত নিযুক্তিবিলাক হ'ব, কাৰণ স্কুল অনুযায়ী বিজ্ঞাপন জাৰি কৰিব, আৰু আপোনাৰ যিখন মন পচন্দৰ বিদ্যালয় থাকিব তাত আপোনালোকে যাব লাগিব, আৰু যিখন স্কুলত আপোনালোকে ছিলেকশ্যন হ'ব বা নিযুক্তি পাব তাৰ পৰা আৰু আপোনালোকে কেতিয়াও ট্ৰান্সফাৰ নাপায় বা সেইখন স্কুলতে থাকিব লাগিব, কাৰণ সেইখন স্কুল আপোনাৰ নিজৰ পচন্দ মতে যিহেতু নিৰ্বাচিত কৰিব, গতিকে সেইখন স্কুলৰ পৰা আপুনি কেতিয়াও আহিব নোৱাৰে। হয়তো এনেকুৱা মানে কি হ'বলৈ গৈ আছে, কাৰণ মুখ্যমন্ত্ৰী ডাঙৰে নিজেই আজি ঘোষণা কৰিছে। তাৰপিছত আপোনাৰ GT/PhD ৰিজাল্ট মে' মাহত ঘোষণা কৰিব বুলি কৈছে, আৰু এতিয়াৰে পৰা DLED বা BEd যিসকলে কৰিব হয়তো কৰাৰ আগতে কি হ'ব লাগিব, প্ৰেক্টিকেল কৰা হ'ব লাগিব। এইটো এটা নিয়ম প্ৰযোজ্য হ'বলৈ গৈ আছে। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথাখিনি ঘোষণা কৰিছে যে যিসকলে প্ৰাৰ্থীয়ে DLED বা BEd কৰিব সেইসকল প্ৰাৰ্থী আগতীয়াকৈ প্ৰেক্টিকেল কৰা হ'ব লাগিব। প্ৰেক্টিকেল কৰাৰ পিছতে DLED BEdত নামভৰ্তি কৰিব পাৰিব বা BEdৰ কাৰণে ইলিজিবল হ'ব। গতিকে এই নিয়মবিলাক আজি ঘোষণা কৰিছে, হ'বলৈ গৈ আছে। গতিকে প্ৰথম কথাটো হ'ল যে নিযুক্তি প্ৰক্ৰিয়াৰ যি ডিষ্ট্ৰিক্ট অনুযায়ী হৈ আহি আছিল সেইটো নিয়ম এতিয়া সলনি হোৱাৰ উপক্ৰম হৈছে। হয়তো আগন্তুক দিনত উপক্ৰম হ'ব। 5550 বা 4500 পদত নহ'লেও আগন্তুক যি বিজ্ঞাপন হ'ব সেই বিজ্ঞাপনত কি হ'ব, আপোনাৰ এই ছিষ্টেমটো অহাৰ সম্ভাৱনা আছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে শিক্ষা বিভাগক তেনেকৈ এটা মানে কি ইনফৰ্মেশ্যন দিছে যে তেনেকৈ পাব্লিছ কৰিলে হয়তো শিক্ষকৰ নাটনি নহয়, নতুবা আপোনাৰ কি নহয় যে সেই অঞ্চলবিলাকত প্ৰাৰ্থীবিলাক এতিয়া যাব
যাবলগীয়া হ'ব। কাৰণ বিদ্যালয় অনুযায়ী যেতিয়া মানে কি বিজ্ঞাপন জাৰি কৰিব, কাৰণ তেতিয়া বিদ্যালয় নিশ্চয় চিলেক্ট কৰিব লাগিব, আৰু যিখন বিদ্যালয় চিলেক্ট কৰিব আপুনি সেই বিদ্যালয়খনৰ পৰা আপুনি কেতিয়াও আহিব নোৱাৰে। আৰু সেইদিনা শিক্ষামন্ত্ৰী ডাঙৰ এটা কথা ঘোষণা কৰিছিল যে যিবিলাক দুৰ্গম অঞ্চলত মানে কি শিক্ষকসকল যাব বা আবেদন কৰিব, সেইসকলৰ 5 মাৰ্কছ নে কি কিবা এটা মাৰ্ক মানে কি ধৰি দিয়াৰ ব্যৱস্থা কৰিব বুলি কৈছিল। গতিকে দুৰ্গম অঞ্চলত যিহেতু প্ৰাৰ্থীসকল যাব নিবিচাৰে, গতিকে সেই অঞ্চলবিলাক সদায় পিছ পৰিয়ে আছে আজিলৈকে। আৰু পিছ পৰি থকাৰ কাৰণ এইবিলাক প্ৰাৰ্থীসকল যাব নিবিচাৰে, আৰু যাব নিবিচৰাৰ কাৰণে সেইবিলাক অঞ্চলত শিক্ষাৰ যিটো সমস্যা আজিলৈকে হৈ আছে। কাৰণ কিছুমান জিলাত শিক্ষকৰ নাটনি নহয়, কিন্তু কিছুমান জিলাত আজিলৈকে কি হয় নাটনি হৈ থকাৰ কাৰণ এইবিলাকেই। গতিকে আগন্তুক দিনবোৰত এই যিটো ডিষ্ট্ৰিক্ট অনুযায়ী চিলেকশ্যন অসম ভিত্তিত সেইটো হোৱাৰ আমি দেখিছোঁ। গতিকে আগন্তুক দিনত আপোনালোকে যে ডিষ্ট্ৰিক্ট অনুযায়ী চিলেকশ্যন পাব সেইটো হয়তো নাথাকিব।